অসম গৌৰৱ, দেশৰ গৌৰৱ তথা বিশ্বৰ গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা মলাই কাঠনিত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা আমি দেখিবলৈ পাইছোঁ। এয়া কেৱল মলাই কাঠনিত জ্বলোৱা জুই নহয়, এয়া আমাৰ অসমৰ বিবেক আৰু অসমৰ আত্মাৰ ওপৰত জ্বলোৱা একোটা জুই। কিয়নো এইগৰাকী অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই নিজৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত কেৱল পৃথিৱীকেই মলাই কাঠনি উপহাৰ দিয়া নাই, পৃথিৱীৰ মানৱ জাতিক, বন্যপ্ৰাণীক তেওঁ আৱাসস্থলী তৈয়াৰ কৰি দিছে, চৰাই চিৰিকটিক, পশু পক্ষীক তেওঁ বাসস্থান তৈয়াৰ কৰিছে মলাই কাঠনিৰ জৰিয়তে। আৰু সেই মলাই কাঠনিৰ এটা অংশত, যি অংশত এতিয়া দেউতাকৰ অনুপ্ৰেৰণাত যাদৱ পায়েং ডাঙৰীয়াৰ জীয়ৰী মুনমুনি পায়েঙে সেই স্থানত এতিয়া এখন অৰণ্যৰ কাৰণে যুঁজি আছিল। আৰু কালি হঠাতেই কোনো দুষ্কৃতিকাৰীয়ে সেই মলাই কাঠনি অংশটোত অগ্নিসংযোগ কৰি দিয়াটো আচলতে এটা বুকু কঁপি যোৱা ঘটনা। আৰু কোনো আচলতে প্ৰকৃতিক ভাল পোৱা মানুহে এনে কাম কৰিব পাৰে বুলি আমাৰ মনে নধৰে। এয়া কোনো অসুৰ প্ৰকৃতি মানুহ হ'ব লাগিব, কাৰণ আচলতে মানৱতা বিৰোধী মানুহ হ'ব লাগিব, তেতিয়াহে আচলতে এনে কাম কৰিবলৈ তেওঁলোকে সাহস পাব পাৰে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে এই যে দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা বুলি আমি চৰ্চা কৰি আছোঁ, এওঁলোক কিন্তু সাধাৰণ দুষ্কৃতিকাৰী নহয়। কিয়নো আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইদিনমান পূৰ্বে যাদৱ পায়েং ডাঙৰীয়াই যেতিয়া কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে মলাই কাঠনি অঞ্চলৰ অংশত এতিয়া বৃহৎ আচলতে বালি মাফিয়া চক্ৰই সেই অঞ্চলত বালি খনন চলাই আছিল, আৰু এই বালি খননৰ বিৰুদ্ধে স্বয়ং যাদৱ পায়েং ডাঙৰীয়াই বিৰোধিতা কৰি আহিছিল। তেওঁ স্থানীয় প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক আহ্বান কৰি আহিছিল যে মলাই কাঠনি অঞ্চলত যাতে বালি খননৰ কোনো পধ্যে অনুমতি দিয়া নহয়। কিন্তু তাৰ পিছতো বালি খনন, সেইসকল বালি মাফিয়াৰ ছত্ৰছায়াত বালি খনন চলি আছিল। আজি আমি অনুভৱ কৰিব পাৰিছোঁ যে সেই বালি মাফিয়াসকলে নিশ্চয় এই অগ্নিসংযোগৰ ক্ষেত্ৰত তেওঁলোক জড়িত হ'ব পাৰে। আৰু এই বালি মাফিয়াক নিৰাপত্তা দিয়া কোনোবা প্ৰশাসনৰ, কোনোবা বিভাগীয় কৰ্তৃপক্ষৰ লোকো এই ঘটনাত জড়িত হৈ থাকিব পাৰে। আন নালাগে, কাৰণ বৃহৎ বালি মাফিয়া ন, কাৰণ তেওঁলোকত স্বয়ং যাদৱ পায়েং ডাঙৰীয়াই আপত্তি কৰাৰ পিছতো, বিৰোধিতা কৰাৰ পিছতো তেওঁলোকে বালি খনন সেই মলাই কাঠনি অঞ্চলত চলাই আহিছিল। নিশ্চয় এই বালি মাফিয়া চক্ৰটোৰ লগত কোনোবা ৰাজনৈতিক নেতাও জড়িত হৈ থাকিব পাৰে। সেইকাৰণে আমি এই গোটেই ঘটনাত যি সংঘটিত হ'ল, এই ঘটনা এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে শীঘ্ৰেই এই দুষ্কৃতিকাৰীসকলক আৰু এই বালি মাফিয়াসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। একে সময়তে আমি গোটেই বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। একে সময়তে আমি ক'ব বিচাৰিছোঁ যে নীৰৱে প্ৰকৃতিৰ কাৰণে, মানুহৰ কাৰণে, পশু পক্ষীৰ কাৰণে সংগ্ৰাম কৰি অহা অৰণ্য মানৱ যাদৱ পায়েঙৰ পক্ষত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছোঁ, আমি সমগ্ৰ অসমবাসীয়ে আছোঁ। কাৰণ এইগৰাকী ব্যক্তিয়ে নীৰৱে উৰেটো জীৱন, প্ৰকৃতিৰ কাৰণে জীৱনটো উচৰ্গা কৰিছে, উৰেটো জীৱন মানুহৰ কাৰণে, পৃথিৱী বচোৱাৰ কাৰণে যিখন সংগ্ৰাম কৰি আছে যাদৱ পায়েং ডাঙৰীয়াই, এইখন সংগ্ৰামত আমি সকলোৱে চামিল হ'ব লাগিব, সকলোৱে সহযোগ কৰিব লাগিব। আৰু যাদৱ পায়েং ডাঙৰীয়াৰ জীৱনৰ প্ৰতি তেওঁৰ দ্বাৰা সৃষ্ট মলাই কাঠনিৰ ভৱিষ্যতৰ যি অশনি সংকেত আহি পৰিছে, এই সময়ছোৱাত আমি সমগ্ৰ অসমবাসীয়ে মলাই ফৰেষ্ট ৰক্ষাৰ কাৰণে আমি যাদৱ পায়েং ডাঙৰীয়াৰ লগত থাকিব লাগিব, যাদৱ পায়েং ডাঙৰীয়াৰ পক্ষত থাকিব লাগিব, তেওঁৰ জীয়ৰী মুনমুনি পায়েঙৰ পক্ষত থাকিব লাগিব। সেইকাৰণে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, আহক আমি সকলোৱে মলাই ফৰেষ্ট ৰক্ষা কৰোঁ, আহক আমি সকলোৱে জীৱিত কালতেই আমাৰ জীৱনৰ অসমৰ আটাইতকৈ গৌৰৱ, কাৰণ দেশৰ ভিতৰতে যাক অৰণ্য মানৱ বুলি কোৱা হয়, সেইগৰাকী ব্যক্তি অসমত জন্ম,
যোৰহাটত জন্ম, মাজুলীত জন্ম, এইগৰাকী ব্যক্তিক আমি সময় থাকোঁতে স্বীকৃতি দিব লাগিব, সন্মান দিব লাগিব, তেওঁ কৰা কৰ্মক আমি স্বীকৃতি দিব লাগিব, ভাল পাব লাগিব। তেতিয়া হৈছে প্ৰকৃতাৰ্থত আমি অসমে যাদৱ পায়েং ডাঙৰীয়াই যিটো আমাৰ অসমৰ পৃথিৱীক বিশ্বক যিটো উপহাৰ দিলে, তেওঁক আগত আচলতে প্ৰকৃতাৰ্থত আমি সন্মান জনোৱা হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, কালি হৈ যোৱা যি মলাই কাঠনিৰ অগ্নিসংযোগকাৰীসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী, বনমন্ত্ৰী আমি হস্তক্ষেপ দাবী উত্থাপন কৰিছোঁ। আকৌ আমি ক'ব বিচাৰিছোঁ যে যিসকলে অগ্নিসংযোগ কৰিছে, এয়া কোনো সাধাৰণ দুষ্কৃতিকাৰী হ'ব নোৱাৰে। এয়া নিশ্চয় বালি মাফিয়াৰ লগত জড়িত কোনোবা দুষ্ট চক্ৰই হ'ব লাগিব। আৰু এইসকলৰ বিৰুদ্ধে তৎকালীনভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, গ্ৰেপ্তাৰ কৰি উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু আমি সকলোৱে অসমবাসী ৰাইজে এই মুহূৰ্তত যাদৱ পায়েং ডাঙৰীয়াৰ পক্ষত থিয় দিব লাগে, মলাই ফৰেষ্ট ৰক্ষাৰ পক্ষত থিয় দিবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাজ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছোঁ।